জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰতিবাদ ক'লা বেজ পৰিধান কৰি ঈশান নিউজৰ সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ইয়াৰ দ্বাৰা জনোৱা হয় যে ঈশান নিউজৰ বিশ্বনাথৰ সাংবাদিক আবুল মাজানক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে গৰিহণা দিয়াৰ লগতে বিনা চৰ্তে সাংবাদিকগৰাকীক মুক্তি দিয়াৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনায়। নিউজৰ যিগৰাকী সাংবাদিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰু আমি আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে তাৰ প্ৰতিবাদ মৰ্মে ক'লা বেজ পৰিধান কৰিছোঁ আৰু সাংবাদিকৰ ওপৰত এনেধৰণৰ আৰক্ষীৰ যি আতিশায্য উদ্দেশ্যপ্ৰণোদিতই হওক বা বেলেগ ধৰণেই হওক যেনেকৈ নহওক আমি বন্ধ কৰিবলৈ দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীক বিশেষভাৱে তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছে মুখ্যমন্ত্ৰীক আমি বিনা চৰ্তে সাংবাদিকগৰাকীক মুক্তি দিবলৈ আহ্বান জনাইছোঁ যদিও তেওঁক জেললৈ প্ৰেৰণ কৰিছে সমগ্ৰ দিশটোক মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আমি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে দাবী কৰিছোঁ। সাংবাদিকগৰাকীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত 11:30 সকলো সদস্য উপস্থিত হৈ ক'লা বেজ পৰিধান কৰি সাংবাদিকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক এই ঘটনাৰ হস্তক্ষেপ দাবী কৰে। শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে আৰক্ষীৰ উদ্দেশ্য প্ৰণোদিতভাৱে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ আঁৰত কি ৰাজনৈতিক শক্তি জড়িত আছে তাৰ ব্যৱস্থা লবলৈকো আহ্বান জনায় শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে। এখন নিউজৰ বিশ্বনাথ চাৰিআলি সাংবাদিকগৰাকীয়ে এটা নিউজ পৰিৱেশন কৰাৰ কাৰণে তেখেতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কি ভিত্তিত গ্ৰেপ্তাৰ কৰিছে কেনেকৈ গ্ৰেপ্তাৰ কৰিছে নাজানো, কিন্তু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে ইয়াত উদ্বেগ প্ৰকাশ কৰিছে আৰু বিষয়টো সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছে যে বিষয়টো চাব লাগে যে কি পৰিস্থিতি কেনে পৰিস্থিতিত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তেওঁক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। চাওক, সাংবাদিক এজনৰ বাতৰি পৰিৱেশন কৰোঁতে যেনেকৈ নিৰ্ভুলভাৱে কৰাটো দায়িত্ব আৰু সেই অনুসৰি তেওঁ ভুল বাতৰি এটা পৰিৱেশন কৰিলে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে যিটো ন্যায়িকভাৱে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, কিন্তু এই ক্ষেত্ৰত বিভিন্ন সময়ত চোৰ ডকাইতক প্ৰকৃত চোৰ ডকাইত ধৰিবলৈ যিসকল ব্যৰ্থ সেই আৰক্ষীয়ে এতিয়া এজন সাংবাদিকৰ ওপৰত 109 ধাৰা প্ৰয়োগ কৰাটো আচলতে কেনেকুৱা ধৰণৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ সেই কথাটো স্পষ্ট হৈ পৰিছে আৰু এই সমগ্ৰ বিষয়টো হত্যাৰ গোচৰ আৰু এই সমগ্ৰ বিষয়টোৱে আচলতে আৰক্ষীৰ যি ভূমিকা অতিকৈ গৰ্হিত আৰু ধিক্কাৰজনক।